শিক্ষা হেতুত আমি মান্থলি এটেন্ডেন্স চাব পাৰো টিচাৰ এণ্ড ষ্টুডেণ্টৰ। প্ৰথমতে আমি গুগলটো খুলি ল'ম। গুগলত আমাৰ বিদ্যালয়ৰ যিটো শিক্ষা হেতু পৰ্টেল সেইটো খুলি ল'ম। খোলাৰ লগে লগে আমাৰ ইউজাৰ আইডি পাছৱৰ্ড দিয়া অপশ্যনটো আহিব। ইউজাৰ আইডি হ'ল বিদ্যালয়ৰ ডাইচ কোড, পাছৱৰ্ড আমাৰ বিদ্যালয়ৰ নিজৰ পাছৱৰ্ড আমি সকলোৱে জানো। তাৰপিছত আমি ডিষ্ট্ৰিক্ট সিলেক্ট কৰিম। তাৰপিছত আমি কেপচা ক্লিক কৰিম। ক্লিক কৰাৰ পিছত আমি লগইন কৰিম। মই পাছৱৰ্ড ক্লিক কৰি আছো, আপোনালোকে চাই থাকক। অতি সোনকালে 2 মিনিটত আপোনালোকে জানি ল'ব পাৰিব। এতিয়া এই স্ক্ৰীনটো অহাৰ লগে লগে লেফট সাইড ওপৰত 3টা আস্তনত টাচ কৰিলো। টাচ কৰাৰ লগে লগে আমি বাওঁফালে স্ক্ৰল কৰি চাই থাকিম টিচাৰ এণ্ড ষ্টাফ। তাতে ক্লিক কৰাৰ লগে লগে আমাৰ বাওঁফালে তলৰ ফালে চাই থাকিব। তলৰ ফালে স্ক্ৰল কৰিলে আমাৰ নতুন এটা অপশ্যন আহিব, ৰিপৰ্টছ বুলি এটা অপশ্যন আহিব। ৰিপৰ্টছত আমি ক্লিক কৰিম। হয়, ক্লিক কৰিলো। ক্লিক কৰাৰ লগে লগে আমি মান্থলি টিচাৰ এটেন্ডেন্স ৰিপৰ্টটো আমি পাইছো। মান্থলি ষ্টাফ মান্থলি ৰিপৰ্ট। ক্লিক কৰাৰ লগে লগে এনেকৈ ওলাই যাব। বাওঁফালে আমাৰ শিক্ষকসকলৰ নাম থাকিব, সোঁফালে আমাৰ প্ৰত্যেকটো দিনৰ 1 তাৰিখৰ পৰা 30 তাৰিখলৈকে আমাৰ ডাটা কেইটা ইয়াতে ওলাই পৰিব। কেইটা বজাত উপস্থিত হৈছিলো আৰু কেইটা বজাত আমি বিদ্যালয়ৰ পৰা প্ৰস্থান হৈছিলো, গোটেই কেইটা ৰিপৰ্ট ইয়াতে আহি যাব। প্ৰেজেন্ট এবসেন্ট গোটেই কেইটা আহি যাব। সোঁফালে আমি স্ক্ৰল কৰিলে একেবাৰে শেষত দেখিবলৈ পাম টোটেল প্ৰেজেন্ট, টোটেল এবসেন্ট, টোটেল হলিডেজ, গ্ৰেণ্ড টোটেল। এইদৰে আমাৰ বিদ্যালয়ৰ মাহিলী উপস্থিতি আমি জানিব পাৰিম। গতিকে আপোনালোকে এতিয়া নিজে ট্ৰাই কৰি চাওক আমাৰ যোৱা মাহৰ বা চলিত মাহত কিমান দিন উপস্থিত আছিলো। চেনেলটো ভাল লাগিলে লাইক এণ্ড সাবস্ক্ৰাইব কৰক। ধন্যবাদ।